সংঘাত লাগি থাকে মাজে মাজে। আজি কিন্তু 3 মাহ 4 মাহ মান একো সংঘাত লগা নাই। কালি ঘটনা একো নাই, মই শুই আছিলোঁ, আগে পিছে মোক মাতাহি যি মোৰ পেচাব কৰা লাগছি লাগছি উঠছোন। কালি মাতি যি পাকঘৰ সিহঁতো ঘৰত থাকে পাকঘৰত, সি মই সাপ ওলছে তই চাওচোন সাপ ক'ত, বাৰী এডাল আনিছে, বাৰী এডাল দি বাচন চাচন গুচাই পেলাই চালোঁ, সিও চালাক। কৈছে ফেনাল দিওঁ দে, ফেনাল বটলটো ক'ত থৈছে ন? মই কৈছোঁ সেইটো ঘৰত আছে, মই আনো ৰ। কৈছে নাংগে ৰ, তই আনিবি, চাবি বেগ ক'ত থৈছে ন? মই কৈছোঁ চাবি বেগ টিভিৰ কাষত আছে। সি ফেনাল বটলটো আনিব গৈছে বোলে, বহুত দেৰি সি নাই, কিন্তু তাতে কি কৰিছে নাজানো। মই তোৰ ফেনাল বটলটো আনিলি ইমান দেৰি? তাৰপিছত ফেনাল বটলটো দি পেলাই কৈছে তই ফেনাল দিচোন, মই পেচাব কৰি আহোঁ। সি পেচাব কৰিব বহুত দেৰি নাই। মই বোলো তই মোক দৰ্জাখন কিয় বন্ধ কৰি থৈছে, পেচাব কৰিব গৈছে ইমান দেৰি লাগে নে? ফেনাল দিয়া হৈ গৈছে মোৰ। তাৰপিছত বন্ধ কৰি থৈছে। মই পিছত এই সৰু ল'ৰাটোক ফোন কৰিলোঁ, সৰু ফোন কৰোঁ মানে কৰোঁ বোলে, মোক এটা বন্ধ কৰি থৈছে, হবটো খুলি দিয়ে বাহিৰৰ পৰা। বাহিৰত হব দি থৈ দিছে মোক খুলিব নোৱাৰাকৈ। পিছত তাক ফোন কৰি মই ক'ত পাম আৰু যে নাই। পিছত তেওঁ আমাৰ দীপিকা মানে মোৰ যা, তেওঁ ফোন কৰিলে, দীপিকা হেৰি সৰু ফোন কৰি আছোঁ, সৰু ফোনটো ধৰা নাই, এই কিবা ষড়যন্ত্ৰ কৰিছে নেকি, তুমি অলপ খিৰিকীখন দি বাহিৰৰ পৰা চাই থাকাচোন, ভিতৰৰ পৰা চাই থাকাচোন। তেওঁ চালাক, চাই পেলাই দেখা পাইছে যি তাৰাং তিৰিং কৰি আছে, সোমাই যায় বাটত যায়, বাৰীত যায়। মোৰ ভিতৰত এটা বাঢ়ি আছোঁ, বাচ্ছাটোক মই বয়া কামত লিপ্ত কৰা বুলি ক'লে পুলিচক খবৰ দিম, কিন্তু তই মই দৰ্জা এৰি দি বুলি কৈছোঁ। দৰ্জাখন কি কাৰণত তই বন্ধ কৰি থৈছা? দিম ৰ হাত ধুবা যায়, ভৰি ধুবা যায়, বাটত দেখি যায়। এই বাটত দেখি যাওঁতে দীপিকা আহি পেলাই তৎক্ষণাত এখন দৰ্জা খুলিলাক। এখন দৰ্জাটো হেৰিটো লক কৰা নাই নহয়। মই তাই আৰু আহিম নহয় সেইফালে সাপ খেদি পেলাই, কথাটো সেনাই ধৰা ন। তেতিয়া খোলাই আছে নে হবটো সি খুলি পেলাই ভিতৰত সোমাইছে, সোমাই পেলাই কি কৰিছে নাজানো, মোক তাতে ভিতৰে সোমাইয়ে থৈ দিছে, বাহিৰে হব দি পেলাই। মইতো কেনেকৈ ওলাই আহিম? তেওঁ মই আহি পেলাই খুলি পেলাই চাই যি বাইদেউ সৰু নাই আৰু ৰুমৰ ভিতৰতে মাৰিছে, বিচনাৰ পৰা বাগৰাই লৈছে। বিচনাত কিন্তু মাৰা নাই, মই অলপমান ধৰ্মঘৰ পৰা চাইছোঁ, বিচনাত মাৰা নাই, বিচনাত একো হেৰি নাই, বাগৰাই লৈছে কিজানি বিচনাত তল খানি কাষতে মাৰিছে। কেনেকৈ মাৰিছে মই কেনেকৈ কওঁ, মই ভিতৰে নাছোঁ। তাৰপিছতহে তেওঁৰ নাম ৰূপম কলিতা, ইয়াৰ নাম মাৰাটোৰ নাম মৃদুল কলিতা। মৃদুল কলিতা মাৰি সিয়ে মাৰিব লাগিব, ধন সম্পত্তিৰ কাৰণে। হৈছিল আজি 4 মাহ মান হোৱা নাই, একো কাজিয়া হোৱা নাই, কিন্তু কালিও নৰ্মেলি হৈ আছে। ভেলামাৰি, হাজো ভেলামাৰি বুলি কয়। মাকে ফোন কৰিছে, কৈছে কি দীপি তুমি উঠাচোন, উঠি খিৰিকী দি চাই থাকা, হেৰি সেই মৃদুলে মোক পাকঘৰটোত মোক বন্ধ কৰি থৈ দিছে সেনেকৈ কৈছে। তাৰপিছত মই খিৰিকীখন দি চাই আছোঁ বহুত সময়, মোটামুটি 15 মিনিটমান সময় চাইছোঁ। চাই কিনে তাৰপিছত সেই মাকে সৰুক ফোন কৰিছে, মই ধাম ধুম সৰুক ফোন কৰিছোঁ, মই মাকক কিবা কৰিব সেইভাবে মই তাক ৰূপমক ফোন কৰি আছোঁ। মোটামুটি 15-20 বাৰো বেছি ফোন কৰিছোঁ, তেতিয়া ফোনটো ৰিচিভ কৰা নাই। তাৰ 2টা ফোন নম্বৰ আছে, দুটাতে কৰিছোঁ। তাৰে পিছত সি তাৰমানে আহি বাটক যায়, তাৰপিছত বাৰীক যায়, তাৰপৰা আৰু দৰ্জাখন খুলি বোধহয় চাই নেকি মৰিছে নে যিয়ে আছে সেনেকৈ চাই নেকি বোধহয়। তাৰে পিছত আহি আৰু বাটত তাৰমানে অলপ দূৰলৈকে যাওঁত মই কি কৰিছোঁ, দৌৰি যাই পেলাই মাকৰ দৰ্জাখন খুলি দিছোঁ, এই চাইডৰ খুলি দি তাৰ দৰ্জাখন খুলি ভিতৰতো আন্ধাৰ, মই সৰু সেনেকৈ কৰোঁতে মোৰ ভৰিত তাৰমানে তলত পৰি আছে না, ভৰিখনত লাগিছে লাগানতে। তাৰপিছত মই এনেকৈ গাঁতত সৰু মোটামুটি বহুত কেইবাৰ মাতিছোঁ, তাৰপিছত তাৰ একো নাই। তেতিয়া মই আটা ভাৰি গুচি আহিছোঁ, মই তাৰমানে লাইট দিব পৰা নাই, আন্ধাৰে মুন্ধাৰে গুচি আহি বাইদেউ সৰুৰ কিবা হৈছে, ৰূপম কলিতা, মৃদুল কলিতা দু ভাইক, সি ডাঙৰ ই সৰু। তাৰে পিছত মাকে কি কৰিছে নাজানো, মই আৰু তাৰমানে মই গোটেই মানুহখিনি ওচৰৰ মানুহখিনিক মাতিছোঁ আৰু আটা ভাৰি গোটেইখিনি মানুহকে মাতিছোঁ। মাতাৰ পিছত আৰু মানে মোৰ মাথাটো বেয়া লাগি গৈছে, মই একো ক'বই নোৱাৰোঁ। ঘটনাটো একো নাই, আগৰ পৰাই লাগি থাকে, সিহঁতৰ সম্পত্তি লৈ লাগে। তাৰপিছত ভগাই ল'লে সৰু, সি তাক তাৰমানে যি কয় সেইখিনিতে সি মান্তি হয়। সি তলত দিব খুজিছে, সি তলতে আছে, সি ওপৰত থাকিব এনেকুৱা। দেউতাকৰ কিবা 9 লাখ মান টকা আছিল, সেইখিনি তাৰমানে কাজিয়া কৰি মাকৰ পৰাই 6 লাখ টকা নিছে, সেনা কৰি নি কিনে মাটি অলপমান আছিল সেইখিনি বিক্ৰী কৰি 17 লাখ নাকি সেইখিনি নিছে। এই তাৰমানে এই বিভিন্ন ধৰণৰ টকা পইচাৰ কাৰণে লাগি থাকে, তাক সম্পত্তিখিনি ভাগে দিব লাগে।
সেয়াই আৰু তাৰপিছত কি একবাৰ আৰু তাক 3 ঘা মাৰিছিল আজি মোটামুটি 8 মাহ মানুহ হৈছে নেকি 8 মাহ মানে 3 ঘা মাৰিছিল সৰুটোক মাৰোঁতে সি সৰু কেছ দিছিল দিয়াৰ পিছত আৰু কিছুমান ওচৰৰ পাজৰৰ মানুহ মাকক কৈছিল তোৰ 2টা ল'ৰা তাক হেৰি কৰিব নালাগে সেনেকৈ মাকে একো একশ্যনে নল'লে সেনেকৈয়ে থাকি গ'ল তাৰে পিছত তথাপি মই বাইদেউক কওঁ চাব কিন্তু বাইদেউ ই কেতিয়াবা সি সৰুক কিবা কৰিব সেনেকৈ কওঁ কিন্তু মাকে তাক একদম তাৰমানে আৰু ৰজাক যেনে কৰি তাৰমানে হেৰি কৰে শুশ্ৰূষা কৰে সেনেকৈ ডাঙৰ পুতেকটো শুশ্ৰূষা কৰে গতিকে সেনে কৰি সি হয়তো ভিতৰুৱাকৈ প্লেন কৰি আছে যি মই তাৰমানে এইকেইদিন কিন্তু একো কাজিয়া পেচাল একো নাই সি ভিতৰুৱাকৈ প্লেন কৰি থাকি এই কামটো কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ